হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'বিলাক চাই ভাল পাব। আজি মই আপোনালোকৰ ওচৰলৈ চিকেন আৰু কলডিলেৰে বনাব পৰা এটি ৰেচিপি লৈ আনিছোঁ। ইয়াক আপোনালোকে অতি সহজে আৰু কম সময়ত বনাব পাৰিব। তেতিয়াহ'লে দেৰি নকৰি আজি ৰেচিপিটো আমি ষ্টাৰ্ট কৰোঁ আহক। প্ৰথমতে কলডিলখিনি ভালকৈ ধুই লৈ লৈছোঁ আৰু দুটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছোঁ, তেজপাত লৈ লৈছোঁ, জলকীয়া, নিমখ আৰু এইফালে চিকেনখিনি লৈ লৈছোঁ। এইফালে মছলাখিনি ৰেডি কৰি লওঁ। জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি আৰু জলকীয়া গুড়ি দি পানী অলপ দি ভালকৈ পেষ্ট বনাই ল'ম। এনেকৈ কৰিলে মছলাখিনি তলত জ্বলি নাযায়। এতিয়া আনফালে এটা কুকাৰত কলডিলখিনি দি দিছোঁ। কলডিলখিনি দি ইয়াত 2 গিলাচ পানী দি দিছোঁ আৰু 1 চামুচতকৈও কম নিমখ দি দিছোঁ আৰু ঢাকনিখন মাৰি 2টা চিটি আহিবলৈ দিছোঁ। এতিয়া আনফালে এখন কেৰাহীত মিঠাতেল দি দিছোঁ আৰু ইয়াতে কাটি থোৱা পিঁয়াজখিনিও দি দিম। পিঁয়াজখিনি দি ইয়াত জলকীয়া দি দিছোঁ। আপোনালোকে বেছিও দিব পাৰে, নহ'লে কমো দিব পাৰে। আৰু তেজপাত দি দিছোঁ। এতিয়া পিঁয়াজখিনি ভালকৈ গল্ডেন হোৱালৈকে ফ্ৰাই কৰি ল'ম আৰু ইয়াতে মছলাখিনি দি দিছোঁ। মছলাখিনি দিয়াৰ পিছত সেইটো পাতিৰে অকণমান পানী দি দিম আৰু ভালকৈ মিক্স কৰি ল'ম। এইখিনিতে আমি মছলাখিনি ভালকৈ ভাজিব লাগিব যাতে মছলাৰ কেঁচা গোন্ধটো নোলায়। সেয়ে 10-15 মিনিটমান মছলাখিনি ভাজি ল'ব লাগিব আৰু এই দেখিছেনে, এনেকৈ তেল এৰি নিদিয়ালৈকে ভাজি থাকিম আৰু ইয়াত অকণমান পানী দি আকৌ 5 মিনিটমানৰ কাৰণে ঢাকনিখন মাৰি থৈ দিম। আনফালে এতিয়া কলডিলখিনি বইল হৈ গ'ল। এতিয়া কলডিলখিনি উলিয়াই ল'ম। কলডিলখিনি ভালকৈ মেছ কৰি ল'ম যাতে গোটা গোটা হৈ নাথাকে। ভিডিঅ'টো দেখাবলৈ নহ'লে গোটা গোটা হৈ থাকিলে ভাল নালাগে যে, সেইকাৰণে। এতিয়া মছলাখিনি হৈ গ'ল, ইয়াতে কলডিলখিনি দি দিছোঁ। কলডিলখিনি দি মছলাখিনিৰ লগত ভালকৈ এবাৰ লৰাই দিম আৰু ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ। নিমখখিনি দিয়াৰ পিছত এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া আকৌ ঢাকনিখন মাৰি থৈ দিম। আনফালে চিকেনখিনিত জলকীয়া গুড়ি আৰু হালধি, নিমখ দি ভালকৈ মিক্স কৰি লৈছোঁ আৰু চিকেনখিনি ফ্ৰাই কৰি লৈছোঁ। চিকেনখিনি ফ্ৰাই হৈ গ'ল। এতিয়া কলডিলখিনি চাওঁ। সেয়া কলডিলখিনি এবাৰ ভালকৈ মিক্স কৰি ল'ম আৰু ফ্ৰাই কৰি থৈ দিয়া চিকেনখিনি ইয়াতে দি গোটেইখিনি দি দিম। চিকেনখিনি দি অকণমান পানী দি দিম যাতে চিকেনখিনিত মছলাখিনি সোমাই যায় আৰু খাবলৈও ভাল হয়, টেষ্টটো ভাল আহে। এবাৰ ভালকৈ মিক্স কৰি দিম আৰু 5 মিনিটমানৰ কাৰণে ঢাকনিখন মাৰি থৈ দিম। আৰু এয়া কলডিল আৰু চিকেনৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ এনেকৈ ট্ৰাই কৰি চাব, বহুত টেষ্টি হয় খাবলৈ। আপোনালোকে যদি চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।